মহাবাহু ব্ৰহ্মপুত্ৰ অসমীয়াৰ হিয়াৰ আমতো জনতাৰ প্ৰাণৰ শিল্পী ভূপেন হাজৰিকাদেৱক হেৰুৱাবৰ এবছৰ হ'ল 2011 চনৰ 5 নৱেম্বৰত ভূপেন দা আৰু নাই এই সংবাদ বিয়পি পৰিছিল সমগ্ৰ অসমতে মুহূৰ্ততে শোকত বুৰ গৈছিল সমগ্ৰ অসম লাখে লাখে মানুহ আহি শ্ৰদ্ধা জনাইছিল ভূপেন দাৰ পাৰ্থিৱ শৰীৰক কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু জালুকবাৰীৰ কৃষ্ণচূড়াৰ তলত আজি ভূপেন দা শুই আছে কেনেকৈ যে ভূপেন দাবিহীন এটা বছৰ পাৰ হৈ গ'ল আচলতে অগ্নিযুগৰ ফ্ৰিঙতি জনাই বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গাই অসমীয়াৰ হৃদয়ত ঘৰ সাজি বাস কৰিছিল গতিকে ভূপেন দাৰ পাৰ্থিৱ দেহ পৃথিৱীত নাথাকিলেও অসমবাসীৰ হৃদয়ৰ ঘৰখনত ভূপেন দা সদায় আছে সেই অসমীয়া ভূপেন দাক হেৰুৱালেও হেৰুৱা নাই যেন অনুভৱ কৰে কাৰণ অসমীয়াৰ ঘৰে ঘৰে প্ৰতিজনৰ মনে মনে প্ৰতিজনৰ ঘামত ভূপেন দা জীয়াই আছে জীয়াই থাকিব সেন্টিনেল নিউজৰ ফালৰ পৰা ভূপেন দালৈ জনালো শ্ৰদ্ধাঞ্জলি দিল্লীৰ দিলৱাৰে আহি হস্তি পুথি আঁকিলে